যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো লবলগীয়া হল কিন্তু উত্তৰটো হল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি কলে সাউথ সালমাৰা পৰি গল ভালনাৰেবল এৰিয়া বুলি কলে যদিও ৰিমোট নহয় ধিং ৰূপহী অসমীয়া মানুহখিনিৰ কাৰণে এটো ভালনাৰেবল এৰিয়া হৈ গল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া কৰা হৈছে আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মোক গলে কৈ থাকে যে স্যাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো ৰাইজক মই লগ কৰো ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে যে আমাক স্যাৰ আৰ্মছ লাইসেন্স দিয়ক নহলে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে সব জিলাতে দি দিম ভালনাৰেবল বুলি কলেতো চৰকাৰৰ ওপৰত পৰে গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জায়গাত আমাৰ হাতীগাঁৱত দিব লাগে হেতু ভালনাৰেবল এৰিয়া হৈ গল গতিকে এটা চৰকাৰৰ ওপৰত কথা ভালনাৰেবল এণ্ড ৰিমোট খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি কলে কি বুজে বুজাবৰ কাৰণে মই উদাহৰণ দিছো কিন্তু এটা আপ টু দা গভৰ্ণমেণ্টে যতেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতেই দিব পাৰিব গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান সেইটো আৰু ৰেহাই দিব নিয়ম নাই আৰ্মছখিনি তেওঁলোকে কিনিব লাইসেন্সখন আমি সহজে দি দিম